BPF দলৰ নেতৃত্বত চৰকাৰ হ'ব BPF দললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ ৰাজনীতিত এনে ধৰণৰ মানে পৰিপক্ক মতদান বা নিৰংকুশ সংখ্যাগৰিষ্ঠতা আজিৰ দিনৰ ৰাজনীতিত বহুত ক্ষেত্ৰত কম দেখিবলৈ পোৱা যায় কিন্তু BTCৰ ৰাইজে এইবাৰ BPF দলক সমৰ্থন জনাইছে BPF দলৰ প্ৰতি তেওঁলোকে আস্থা ব্যক্ত কৰিছে গতিকে BPF দল আৰু BPF দলৰ সন্মানীয় সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু টিম BPFলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে BPF দল আমাৰ লগতে আছে আমাৰ লগতেই থাকিব আৰু আগন্তুক দিনত আমি একেলগে মিলি BTCৰ যি বিকাশ BTCত যি শান্তি এই তাক যাতে আমি শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি একেলগে কাম কৰিম BPFৰ লগত চাই লওঁ এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই একো আমাৰ কথা বতৰা চলি আছে কথা বতৰা চূড়ান্ত হ'লে আপোনালোকক আমি অৱগত কৰাম স্যাৰ এইটো নিৰ্বাচনত বিজেপিয়ে ভাবিছিলে তেওঁলোকে বহুতো আসন লাভ কৰিব কিন্তু ফলতে 5খন আসনত তেওঁলোকে অৱনমিত হ'ল কি কাৰণ থাকিব পাৰে আত্মসমালোচনা কিবা কৰিছে নাই চাওক এতিয়া আমাৰ আলোচনা চলি আছে প্ৰথম কথাটো হ'ল আমি যিটো আসনৰ সংখ্যা আপুনি কৈছে তাত নিশ্চিতভাৱে আসন আমাৰ কমিছে কোকৰাঝাৰত আমি এখনো আসন নাপালোঁ অকণমান ভোটত 1200 ভোটত মাত্ৰ অৰুপ্ৰায় ডাঙৰীয়া পৰাজিত হৈছে ঠিক তেনেকৈ বিজনীত আমাৰ দুখন আসন কম ভোটৰ ব্যৱধানত পৰাজিত হৈছোঁ আমি এইফালে যদি বাস্কাত আহোঁ তাতো দুখন আসনত আমি অতি কম মাৰ্জিনত পৰাজিত হৈছোঁ মাত্ৰ 353টা ভোটত আমি দিহিৰা সমষ্টিত পৰাজিত হৈছোঁ প্ৰায় 1200 ভোটত আমি কোকলাবাৰী সমষ্টিত পৰাজিত হৈছোঁ সেইফালৰ পৰা যদি বাস্কালৈ আহে আমাৰ গোৰেশ্বৰ সমষ্টিত আমি 2000 ভোটত পৰাজিত হৈছোঁ প্ৰায় 3000 ভোটত শুক্লা চেৰপাঙত পৰাজিত হৈছোঁ এইফালে যদি আকৌ মোৰ সমষ্টিৰ ফালে আকৌ এইফালে আহে তেনেহ'লে আমাৰ যিটো নুনা চেৰপাং সমষ্টি তাত আমি মাত্ৰ 300টা ভোটত পৰাজিত হৈছোঁ মাত্ৰ 300টা এইফালে আমাৰ 5 নং চেৰপাঙত যদি আহে তাত 400টা ভোটত পৰাজিত হৈছোঁ খৈৰাবাৰীত যদি যায় তাত মাত্ৰ 33টা ভোটত পৰাজিত হৈছোঁ গতিকে আমাৰ ভোটৰ পাৰ্চেণ্টেজ যথেষ্ট বাঢ়িছে আৰু BPF আৰু EPPLৰ লগত আমি সমানে ফেৰ মাৰিছোঁ আৰু ফেৰ মাৰিছোঁ মানে ভোটৰ পাৰ্চেণ্টেজত BPF যদি ক'ৰবাত প্ৰথম হৈছে BJP দ্বিতীয় হৈছে ক'ৰবাত EPPL যদি প্ৰথম হৈছে তাত হয়তো BJP দ্বিতীয় হৈছে গতিকে সামগ্ৰিকভাৱে আসনৰ সংখ্যাত আমাৰ কমিছে কিন্তু ভোট শ্বেয়াৰ যিটো পাৰ্চেণ্টেজ অফ ভোটছ BJPৰ পক্ষত বহুত বাঢ়িছে গতিকে প্ৰায় 8ৰ পৰা 9% ভোট বৃদ্ধি হৈছে এইবাৰ BTCত ভাৰতীয় জনতা পাৰ্টিৰ গতিকে BJPৰ প্ৰতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি BTCবাসী ৰাইজৰ আস্থা অটুট থকাই নহয় আস্থা ভোটৰ যদি অংশ হিচাপে আমি তাক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমাৰ ওপৰত ৰাইজৰ আস্থা বৃদ্ধি হৈছে নাই চাওক BTC এটা বিশিষ্ট পৰিস্থিতি আমি সদায় কৈ আছোঁ BTCত আমি অন্য জেগাত আমি কৈ আছোঁ যে আমি সাধাৰণ নিৰ্বাচন আৰু BTC নিৰ্বাচন আমাৰ সম্পূৰ্ণ এটা পৃথক এটা পৰিৱেশ পৃথক বিভিন্ন বিষয় গতিকে BTCত কেইবাটাও বিষয় আছিলে গতিকে BTCখনৰ যি চাৰিসীমা সেই চাৰিসীমা বৃদ্ধিৰ প্ৰসংগ এটাও স্থান পাইছে BTCত মাটিৰ পট্টাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে BTCত বিভিন্ন ধৰণৰ চৰকাৰৰ কাম কাজৰ সন্দৰ্ভত স্থান পাইছে গতিকে বিভিন্ন বিষয় স্থানীয় বিষয় BTCৰ স্থানীয় বিষয়বিলাকত বেছি গুৰুত্ব পাইছে আৰু ভিতৰি এটা কাৰেণ্ট আছিলে যিটো কাৰেণ্টটো হয়তো আমাৰ নিচিনা বা EPPLৰ নিচিনা দলে হয়তো ধৰিব পৰা নাছিলোঁ কিন্তু আমি আগৰ পৰাই BPFকো আমি কোনো শত্ৰুজ্ঞান কৰা নাছিলোঁ EPPLকো শত্ৰুজ্ঞান কৰা নাই সকলোকে লগত লৈ আমাৰ পৰিকল্পনা আছিল সকলোকে লগত লৈ আমি আগবাঢ়িম আৰু এতিয়াও তাৰ ফলাফলৰ পিছতো আমি সকলোকে লগত লৈ আগবঢ়াৰে আমাৰ পৰিকল্পনা শেষৰটো প্ৰশ্ন যে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন সভাতে কৈছিল যে BJDCক বৰালি মাছ বা আপোনাৰ মুখেৰে ওলোৱা 6 শিডিউলৰ যিটো বক্তব্য তাৰ পাছতে BJPৰ এই আসন কমিল বুলি ভাবে নেকি নাই সেইটো নহয় মানুহে যেতিয়া আমি VCDC নমিনেশ্যনৰ সলনি ইলেকশ্যনৰ যিটো কথা কৈছিলোঁ তাত জনতাই
আপোনালোকে দেখিছে, আপোনালোকেও নিজে সভাবিলাকত আছে, জনতাই ব্যাপক সমৰ্থন দিছিলে এইটো সময়ত আৰু নিশ্চিতভাৱে সেইটো কৰিবও লাগিব। যদি চব ঠিকে ঠাকে থাকে, BTCত VCDCৰ নিৰ্বাচনটো কৰিলে এটা গণতান্ত্ৰিক পৰম্পৰাৰ মাজেৰে কৰিলে ৰাইজেও নিজৰ প্ৰতিনিধিজন একেবাৰে তৃণমূল পৰ্যায়ত নিৰ্বাচিত কৰাৰ সুযোগ পাব। কিন্তু চৰকাৰ যিহেতু এতিয়া BPF দলৰ হৈ আছে, গতিকে চৰকাৰৰো এটা সিদ্ধান্ত লাগিব। গতিকে চৰকাৰে নিশ্চয় এই দিশত চোৱা চিন্তা কৰিব। গতিকে আমাৰ সকলোৰে প্ৰতি শুভেচ্ছা আছে আৰু BPF দলক বিশেষভাৱে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ যে ইমান নিৰংকুশ সংখ্যাগৰিষ্ঠতা BPF দলে যোৱা কেইবাটাও নিৰ্বাচনৰ মূৰত পাবলৈ সক্ষম হৈছে। 26ত 15টা সমষ্টি NDAৰ দখলত থাকিব এইবাৰ। নিশ্চিতভাৱে আমাৰ সেইটোৱেই ইচ্ছা থাকিব, 15টা সমষ্টিৰ 15টাই NDAৰ পক্ষত যাতে থাকে, সেই কথাটো আমি পৰৱৰ্তী সময়ত আলোচনা বিলোচনাৰ মাজেৰে আগবাঢ়িম।